এভৰিৱান আশা ৰাখিছো সকলো ভালে আছে গুড মৰ্নিং একদম ৰাতিপুৱা আপোনালোকৰ মাজলৈ আহি গৈছো দেই কাৰণ আজিৰ দিনটো মোৰ কাৰণে বহুত বেছি স্পেচিয়েল হয় কাৰণ কেলে জানে আজি মোৰ ল'ৰা উদিতৰ বাৰ্থডে হয় তাতে সি কিন্তু ইয়াত নাই সি আছেগে দিল্লীত আৰু বৰ্তাক বৰ্মা বাইক ভিনিক সব আছে বৰ্তাত সেইটো কাৰণে টেনচন নাই যেটো তাৰ খেল হৈ আছে গুৰগাঁৱত আৰু আজিৰ দিনটোতো তাৰ খেল আছে আৰু যিবিলাকে মোৰ চেনেলত নতুন আহিছে মই নিশ্চয় জনাম আজিৰ দিনটোত উদিতে কি খেলে কি নেখেলে ঠিক আছে কিন্তু কালি ৰাতি যেটো মঙ্গলবাৰ দিনটো দিল্লী চহৰত মাছ মাংস একদমই নাপায় তাতে ভিনিকো মাছ মাংস মঙ্গলবাৰে নাখায় হিউ নাখায় সেইটো কাৰণে যোৱা কালি ৰাতি কেক চেক কাটি অলপ ফুটি ফাটা কৰিলা কাৰণ কেলে তাৰ খেলু কন্টিনিউ হৈ আছে সেইটো কাৰণে হিটো বনি ফটি কৰিব বেছি নোৱাৰে সিম্পল কে কালি কেক চেক কাটি ৰাতি এনজয় কৰিলে তাত কিন্তু যদিও হি ইয়াত নাই কিন্তু বৰ্তা বৰ্মাক মানে মাক দেউতাক আৰু যেহেতু সৰুৰ পৰা হি দিল্লী চহৰত বৰ্তা বৰ্মাক লগতে থাকি ডাঙৰ হোৱা নিচিনা আৰু আসলতে মই কি কম মই জন্মহে দিছো বুলি ক'ব পাৰি ডাঙৰ হৈছে বৰ্তা বৰ্মাকৰ লগতে কাৰণ কেলে খেলৰ সূত্ৰে হি যেটো দিল্লীত থাকিবলগীয়া হৈছে হেতু কাৰণে আৰু বৰ্তা বৰ্মাকো তাতে আছে দাদা বৌ একে লগতে থাকি হি ইমান ডাঙৰ হল আৰু আজি দিনটোত মোৰ স্বামীয়ে ইমানে ধুনিয়াকে লৰাৰ যেটো বাৰ্থডে হয় খুব ধুনিয়াকে পূজা ভাগ কৰিছে আপোনালোকে ভাবিব মই কিয় নাই কৰা আসলতে পূজা বুলি ক'লে একদম পাগল বনোৱা মন্দিৰ ভাগত আজি মই নিজে চাকি দিমগে কিন্তু ঘৰত কি ধুনিয়াকে আজি চাকি বাতি দিছে উদিতৰ কাৰণে বলক চাওগে তাৰ পিছত কম বাকি তো গাইস মই কি কৰাই আছে ব্লাক মই নিশ্চয় আপোনালোকক দেখাম যিবিলাকে মোক বহুতে ৰিকুৱেষ্ট কৰিছে তাৰ বিষয়ে জনাবৰ কাৰণে মই একদমই নজনা কিন্তু আজি মই জনাম যেহেতু তাৰ আজি বাৰ্থডে এটোৱে মোৰ তাৰ কাৰণে তাৰ মোৰ ফালৰ পৰা তাৰ কাৰণে গিফট আৰু এতিয়া বলক পূজা কৰি লওঁ তাৰ পিছত লগ পাই আছো তেওঁ ফলে ঘৰত পূজা ৰেডি কৰি আছে আৰু মই মন্দিৰলৈ আহি চাকি বস্তু ভোলে বাবাৰ আশীৰ্বাদ ললো ল'ৰা জন্মদিন ন সেইকাৰণে দেউতাকে পুৰা পূজা কৰিছে যেহেতু আজি তাৰ বাৰ্থডে আছিলে দেউতাকে খুব ধুনীয়াকৈ পূজা পাতল কৰিলে ময়ো মন্দিৰলৈ গ'লোঁ তাৰপিছত আহক ট্ৰফিখিনি দেখাওঁ আচলতে কথাতে কয় বোলে মাকৰ মুখে প্ৰশংসা কৰিলে অতি সোনকালে মুখ লাগে কিন্তু এইবিলাক ট্ৰফি তাৰ জুনিয়ৰ লেভেলৰ আছিলে যেহেতু এটা মেন্সত সোমাইছে সেইবাবেহে মই আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আপোনালোকে ভুল নুবুজিব এয়া দেখিছেনে এয়া ৱৰ্ল্ড নম্বৰ 1 নবাক জকোভিৰ এয়া চাইন সেউজীয়া বলটো আৰু ইয়াত আছে ভাৰত তথা বিদেশৰ বহুতখিনি ট্ৰফি যেনেকৈ লণ্ডনত উইম্বলডন জিকিছিলে জাৰ্মানী পেৰিছ নান্টেছ বেংকক ফিলিপিনছ বেলজিয়াম জাৰ্মানী আৰু ইণ্ডিয়াৰতো বহুত বেছি ট্ৰফি আছে ইয়াত আৰু বহুত জেগাত গৈছে এতিয়া হঠাৎ মনতে নপৰিছে তো হি গাইজ ট্ৰফিখিনি দেখালোঁ তাৰ এতিয়া হি মেন্সত সোমাইছে বহুত কষ্ট কৰিবলৈ আছে আগলৈ বহুত বেছি তাৰ হাৰ্ড ৱৰ্ক আছে আপোনালোকে আশীৰ্বাদ কৰিব যেন অসম তথা ভাৰতৰ নাম কৰে হি আৰু যেহেতু আজি তাৰ বাৰ্থডে সেইবাবে আজি কি কৰা হ'ল দিনটোত সিম্পলকে তাকে আপোনালোকক দেখুৱালোঁ আৰু বহুতো ৰিকুৱেষ্ট কৰিছিলে আগতে মোক উদিতৰ ট্ৰফিবিলাক দেখাবা কেতিয়াবা কিন্তু মই বিচৰা নাছিলোঁ যিটো হেতু জুনিয়ৰ লেভেলত তেতিয়া সি খেলি আছিলে এতিয়া মেন্সত সোমাইছে এই বছৰৰ পৰা তো সেইটো কাৰণে মই আজিৰ ভিডিঅ'টিত উদিতে এচিভ কৰা সব ট্ৰফি দেখাইছোঁ আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দিল্লীৰ ফিনিছ টাফেনৰ ট্ৰফি হয় আৰু সেই মেডেলকেইটা দেখিছে নহয় তাত বোলে কিমান কেৰেট গ'ল্ডো আছে আৰু ৱালবিলাকত এনেকৈ তাৰ মেমৰিবিলাক ধুনীয়াকৈ মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু তো বহুত ধুনীয়া ফটো আছে কিন্তু সব ফটো বনোৱা সম্ভৱ হোৱা নাই কাৰণ ৱালত ৰাখিবলৈ জেগা নাই কিছুমান তাৰ মেমৰি যেনেকৈ সি পেৰিছ গৈছিলে সি লণ্ডন গৈছিলে তেনেকুৱা আৰু সকলো ফটো এনেকৈ ধুনীয়াকৈ দুখন ৱালত মই ধুনীয়াকৈ সজাই ৰাখিছোঁ ভৱিষ্যতলৈ তাৰ যেতিয়া নিজৰ ৰুম হ'ব মই ভাবিছোঁ ধুনীয়াকৈ সি এচিভ কৰা প্ৰত্যেকটো বস্তু তাত মই ধুনীয়াকৈ সজাই ৰাখিম খুব ভাল লাগিব এয়া হৈছিলে আমাৰ অসমৰ পৰা দিছিলে এচিভ কৰিছিলে কি এইটো ট্ৰফি হিমা দাসৰ পিছতে নেক্সট ইয়াৰ উদিতক দিছিলে আছিলে এইটো ট্ৰফি আৰু এয়া আমাৰ
ৰোটাৰী ক্লাবে অনুমোদন জনাইছিল উদিতক। তেনেহ'লে ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ। নমস্কাৰ।